কি চলিছে বজালিৰ সৰুপেটাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰিছে নেকি একাংশ দালালৰ কবলত এই অভিযোগ আমাৰ নহয় স্বয়ং ভুক্তভোগীৰ সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ লাটমণ্ডল কম্পিউটাৰ এছিষ্টেণ্ট লক হৈছে দালালৰ বহুতো দালালৰ বাবে এতিয়া সময়মতে কাম-কাজ নহয় এই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কিছুদিন পূৰ্বে ছুটি লোৱা ৰাজচক্ৰ বিষয়াগৰাকীৰ কাম-কাজৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আহ্বান জিলা প্ৰশাসন মুখ্যমন্ত্ৰীয়ে দালাল ৰাজৰ ওপৰত অচিৰেই ল'ব লাগে বিহিত ব্যৱস্থা হয় ইয়াত মই প্ৰায় 6 মাহ 7 মাহ হ'ল অহা যোৱা কৰি আছো তাৰ মানে কি মোৰ নিজৰ পিতৃৰ সম্পত্তি মাটি যেটো মোৰ ভাগত পৰিছে মোৰ অংশ মই তাত আজি 8-9 বছৰ ধৰি কিনে দখলদাৰী হৈ মই তাত খেতি বাতি কৰি আছো তো সেই মাটিডোখৰ তাৰ মানে কি কিছুমান দুষ্ট চক্ৰান্তত মানে পৰি কিনে ইয়াত মানে কি মোৰ ডাঙৰ দাদা জড়িত হৈ ইকবাল আলী আৰু তেওঁৰ লগত জড়িত থকা দুটামান দালাল আছে নুৰুল হক আৰু মিৰ্জাফৰ আলী ইহঁতে কি কৰে ইয়াতে মণ্ডলে মানে কি সেই মাটিডোখৰত মোক বিনা মোৰ পৰা কোনো পাৰমিশন নোলোৱাকে মানে কি যি মানুহ মোৰ মাটিৰ ওচৰত থাকে ইহঁতৰ তাতে মানে কি বেচা কিনাৰ কাৰণে এই মোৰ দাদা ইকবাল আলী আৰু ইপিনে দালাল দুটা আছে নুৰুল আৰু মিৰ্জাফৰ ইহঁতৰ লগত ইয়াতে কি লেণ্ড বেংকিঙত মানে কি বেলেগ এই ওচৰৰ মানুহগিৰিৰ ল'ৰাটোৰ নাম সোমাই দিছে সোমাই দি কেনে মানে অনলাইন কৰিব দিছে আচ্ছা যিটো নাম সোমাইছে লেণ্ড বেংকত উইদাউট এনি ডকুমেণ্টছ মানে কি মেচিনে সাবমিট লয় নেকি মানে যেটো আমি কম্পিউটাৰ অপাৰেট কৰোঁ কম্পিউটাৰটো আমি মানুহে অপাৰেট কৰোঁ কিন্তু যদি কোনোবা নাম ভৰাই তাত মানে কি কোনো হেৰি নোহোৱাকে ভৰাব পাৰে পইচা দিয়ে যদি এটো টকা পইচা দিয়ে যদি ভৰাব পাৰে তাৰ মানে বেলেগৰ মাটি বেলেগে ল'ব পাৰে এটো এনেকুৱা চলি আছে নেকি মোৰ নামটো আনিছ জামান কাৰ নামত কৰিছে এটো হযৰত আলীৰ নামত লেণ্ড বেংকত উঠাই কেনে মোক নজনাকে এটো মিৰ্জাফৰ আলীয়ে অৰূপ কলিতাৰ লগত জড়িত হৈ কেনে অৰূপ কলিতা হৈছে জিঅ'টেক কৰে মানে কাদের আলী মণ্ডলৰ আন্ডাৰত তেওঁ আপোনাৰ সেই কামখিনি হতে কোন আছিল এছডিসি হিচাপে কোন আছিল এইখিনি কাম হতে প্ৰায় আজি আচ্ছা এমাহ মানে হ'ল সাৰে ট্ৰান্সফাৰ নহয় ছুটিত আছে সন্তোষ কুমাৰ তেখেতৰ দিনৰ পৰাই তেখেতৰ দিনত মই কৈছোঁ মানে ইয়াতে কমপ্লেইনো দি গৈছোঁ মণ্ডলক নাই মণ্ডলে কৈ হ'ব সময় আহিলে কৰি দিম সময় মানে চাওক যদি নামটো ভৰোৱাতে কোনো সময় নাথাকে নামটো কেনচেলেশ্যন হোৱাতে ডিলিট হোৱাতে কিবা সময় থাকে নেকি আৰু নামটো যি মানুহৰ ডকুমেণ্টছে নাই সেই মাটি মোৰ হয় সেই মানুহৰ নামটো তাত কেনেকৈ আহিল যদি মণ্ডলে পাছ কৰি নিদিয়ে আৰু পাছ কৰাতে মই শুনিছোঁ সেই নামটো লেণ্ড বেংকিঙত ভৰোৱাতে তাৰমানে কি মিৰ্জাফৰ আলীয়ে সিহঁতৰ পৰা টকা লৈছে আৰু নুৰুলে লৈ কেনে মানে কি এইটো কামটো কৰিছে মণ্ডলে নিজে কৈছে মোৰ মানুহ আছে অলপ আগতে তেওঁ আপোনালোকক কৈছে মানে তেওঁৰো খুৰাক হয় তাৰমানে কি তেওঁ মণ্ডলৰ লগত জড়িত হৈ কাম কাজবিলাক আণ্ডাৰগ্ৰাউণ্ড চিষ্টেমত কৰি থাকে আৰু বাহিৰত লগ ধৰে টকা পইচাৰ লেনদেন হয় বাহিৰত হয়তো অফিচত অহাৰ আগত কাগজ পত্ৰবিলাক দিয়া থোৱা হয় তাৰপিছত অফিচৰ পিছত যোৱাৰ পিছতো কৰবাত লগ ধৰে লগ ধৰি ইহঁতে লেনদেন কৰে এই ক্ষেত্ৰত মানে কি ক'ম বহুত মানুহে ইয়াতে ভুগি আছে যদি ভালদৰে তদন্ত কৰে বহুত ওলাব তেনেকুৱা মানে কি দালাল যিবিলাকে আণ্ডাৰগ্ৰাউণ্ড চিষ্টেমত চলি আছে গতিকে মই এইটোৱে বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যেটো ডিসি ছাৰ আছে তেওঁ ভাল ষ্টেপ এটা ল'ব লাগে এইবিলাকক আঁতৰাৰ কাৰণে নহ'লে মানে কি বহুত বেয়া পৰিস্থিতিত গৈ আছে মানে কি বিহত জাল পেলাই ইহঁতে জালৰ মাজত ফসাই লৈ কেনে টকা পইচাৰ দাবী দিয়ে বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি 24